Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰাৰ কথা ভাবিছে বা যিসকলে অনলাইন ভাবে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই যেহেতু আপোনালোকৰ কাৰণে বনাইছো যেহেতু আপোনালোকে জানে যে আপোনালোকৰ সাধাৰণতে এডমিশন বিলাক আহিব লাহেকৈ যিসকলে হাই সেকেন্ডাৰী দি আছে তেওঁলোকে হাই সেকেন্ডাৰী ৰিজাল্ট দিয়াৰ লগে লগে আপোনালোকৰ ডিগ্ৰী যি এডমিশন হে আহি যাব বা যিসকলে মেট্ৰিক দি আছে তেওঁলোকৰ মেট্ৰিক পাছ কৰাৰ লগে লগে সাধাৰণতে তেওঁলোকৰ এডমিশনৰ যি প্ৰক্ৰিয়া হেখিনি আৰম্ভ হ'ব গতিকে তেনে ক্ষেত্ৰত আপোনালোকে আসলতে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিবৰ বাবে কি কৰিব লাগিব বা কেনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিব পাৰে তাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টো মই জনাম যেহেতু আপোনালোকে জানে যে চৰকাৰৰ যেটো ফিজ ওয়েভাৰ আছে বা ফিজ যিসকলৰ সাধাৰণতে ফিজ ওয়েভাৰ বুলি কোৱা হয় অৰ্থাৎ ফিজটো যত আপোনালোকক দিব নালাগে বা ফিজ আপোনালোকক কমাই দিয়ে সেই যি আসনি হে আসনিটো পাবৰ কাৰণে আপোনালোকে প্ৰথমতে ইনকাম সাৰ্টিফিকেট আপোনালোকক বিচাৰিব আৰু ইনকাম সাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড বা আপোনালোকে কেনেকৈ এপ্লাই কৰিব হেটো আপোনালোকক মই জনাই দিম দুটা ধৰণেৰে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰা হয় এটা হৈছে অফলাইন আৰু এটা হৈছে অনলাইন অফলাইনটো হৈছে আপোনালোকৰ যি ওচৰৰ এছডিসি অফিচ আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে দ্বিতীয়টো আপোনালোকে অনলাইন ভাবে যে সেৱা হেতুৰ অফিচিয়েল পোৰ্টেল আছে তাত আহি আপোনালোকে এপ্লাই কৰিব পাৰে সো সেৱা হেতুত আপোনালোকে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে সকলোকে প্ৰথমতে সেৱা হেতুৰ যেটো অফিচিয়েল ওয়েবসাইট সেই অফিচিয়েল পোৰ্টেলটো আপোনালোকে ওপেন কৰিব লাগিব আৰু তাত ওপেন কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে যেটো পেজ দেখা পাইছে সেই পেজটো আসলতে সেৱা হেতুৰে হয় আৰু ইয়াত অহাৰ পিছত আপোনালোকে সিটিজেন সাৰ্ভিসেছত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ইয়াত এই যিখন সাৰ্টিফিকেট আহিবৰ কাৰণে অলপ সময় লাগে হেতুৰ কাৰণে আপোনালোকে অলপ আগতীয়াকৈ এপ্লাই কৰি ললেও কোনো অসুবিধা নহয় সো ইয়াত আপোনালোকে লিখি দিব ইনকাম সাৰ্টিফিকেট ইয়াত সাৰ্চ বাৰ এখন আপোনালোকে দেখিবলৈ পাব ইনকাম সাৰ্টিফিকেট বুলি লিখি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত সাধাৰণতে আহি যাব প্ৰথম পেজটো ইয়াত দেখিছে আপোনালোকে এই ইস্যুৱেন্স অফ ইনকাম সাৰ্টিফিকেট বুলি আছে ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট তাত প্ৰসিডত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো ইয়াত আপোনালোকক কি কৰিব লাগিব কি কৰিব নালাগিব গোটেইখিনি ইনফৰমেশন দিয়া আছে আৰু কি ডকুমেন্টস লাগিব তাৰ বিষয়ে আপোনালোকক কোৱা হৈছে ডকুমেন্টস হিচাপে আপোনালোকক প্ৰথমতে বিচাৰিছে এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে আই প্ৰুফ হিচাপে পেন কাৰ্ড দিব পাৰে লেণ্ড ৰেভিনিউ ৰিসিপ্ট অৰ্থাৎ খাজনাৰ প্ৰমাণপত্ৰ হেখন আপোনালোকে দিব পাৰে আৰু অপচনেল কেটামান আছে হেখিনি আপোনালোকে নিদিলেও কোনো ধৰণৰ অসুবিধা নহয় লগতে আপোনালোকৰ সাধাৰণতে এইকেইটা বস্তু আপোনালোকে দিব আৰু লগতে আপোনালোকৰ যিটো চাৰ্জ হ'ব এটো 30 টকা সাধাৰণতে আপোনালোকক ল'ব পাৰে সো এইখিনি আপোনালোকক ডকুমেন্টস লাগিব এটা এপ্লাইড গুছি যাব এপ্লাইড যোৱাৰ লগে লগে আপোনালোকে ইয়াত প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব সো প্ৰথমতে মই ৰেজিষ্টাৰ কৰি লৈছো আপোনালোকৰ যদি মই দেখাই দিছো প্ৰথমতে আপোনালোকে যদি ইয়াত আগতে খোলা নাই আগতে যদি ইয়াত কোনো ধৰণৰ একাউণ্ট নাই তেতিয়াহলে আপোনালোকে ইয়াত প্ৰথমতে যাবগে নিউ ইউজাৰ সাইন আপ ফৰ মেৰি পেহচান তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত মোবাইল নম্বৰ দিব ওটিপি জেনাৰেট কৰিব গিভেন নেম এটা দি দিব ইউজাৰ নেম দিব পাসওয়াৰ্ড দিব আৰু সেই পাসওয়াৰ্ডটোকে দুবাৰ আকৌ মাৰিব জেন্ডাৰটো দিব ডেট অফ বাৰ্থ দিব আৰু পাৰ্সোনেল মেছেজ কিবা এটা আপোনালোকে টাইপ কৰি ইয়াত তলত যেটো ক্যাপচা দিয়া আছে হেটো দিব আৰু ইয়াত একসেপ্ট কৰি সাইন আপ কৰি দিব এটো হৈছে আপোনালোকৰ যিসকল নতুন যিসকলে ইতিমধ্যে ইয়াত বনাই থৈছে পাসওয়াৰ্ড বা আপোনালোকে ইউজাৰ নেম বনাইছে তেওঁলোকে ইয়াত দি দিব আপোনালোকৰ যি পাসওয়াৰ্ড আছে ইউজাৰ নেম আছে হেখিনি দি সাইন আপ কৰি দিব মই হেখিনি কৰি লৈছো তাৰ পিছত আপোনালোকক পাসওয়াৰ্ড যিখিনি পৰ্যায় হেখিনি আপোনালোকক দেখুৱাইছো এখন হৈছে আপোনালোকৰ এপ্লিকেশনখন আপোনালোকে যেতিয়া ইয়াত লগইন কৰিব অটোমেটিক্যালি আপোনালোকৰ এপ্লিকেশনখন এনেকৈ আহিব আৰু ইয়াত সকলোবিলাক ডিটেইলছ আপোনালোকৰ দিয়া আছে কিমান টকা লাগিব কি আপোনালোকক লাগিব কিমান দিন এপ্লিকেশনটোৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব সকলো এতিয়া আপোনালোকৰ প্ৰথমতে যেটো অপচন আহিছে এটো হৈছে আপোনালোকৰ ল্যাঙ্গুৱেজটো অৰ্থাৎ ভাষাটো আপোনালোকে সিলেক্ট কৰিব পাৰে আপোনালোকে যিমান পাৰে ইংৰাজীত সাধাৰণতে আপোনালোকে ৰাখিব কাৰণ এইখিনি ক্ষেত্ৰত ইংৰাজী যদি ৰাখে তেতিয়াহলে সকলো ক্ষেত্ৰত ইউজ হ'ব আৰু আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এটা নেক্সট হৈছে আপোনালোকৰ এপ্লিকেন্টস আবেদনকাৰী নাম ইয়াত আপুনি সাধাৰণতে যদি আপুনি ইনকাম কৰে তেতিয়াহলে আপোনাৰ নামটো দিব যদি আপোনাৰ ডিউটাৰ ইনকামত আপুনি আছে তেতিয়াহলে আপোনাৰ ডিউটাৰ যেটো নাম হেটো দিব এপ্লিকেন্ট জেন্ডাৰ আপোনালোকে দিব হেখিনি আপোনালোকে দি ল'ব তাৰ পিছত আপোনালোকক বিচাৰিছে ফাদাৰছ নেম ডিউটাৰ নাম আৰু ডিউটাৰ নামটো আপোনালোকে সাধাৰণতে দি দিব ডিউটাৰ নাম অৰ্থাৎ যদিহে আপুনি ইয়াত এপ্লাই কৰিছে তেতিয়াহলে আপুনি আপোনাৰ ডিউটাৰ নাম দিব আৰু আপোনাৰ ডিউটাৰ নামত যদি এটো এপ্লাই কৰিছে তেতিয়াহলে তেওঁৰ ডিউটাৰ নাম দিব তাৰ পিছত মোবাইল নাম্বাৰটো অটোমেটিক্যালি আসলতে এটো আহি যাব মোবাইল নাম্বাৰটো যেতিয়া আপোনালোকে লগইন কৰিব অটোমেটিক্যালি আপোনালোকৰ সেই নাম্বাৰটো ইয়াত আহি যাব ইয়াৰ পিছত
ইমেইল আইডি পেন কাৰ্ড নাম্বাৰ এইবিলাক নালাগে সাধাৰণতে কোনো ষ্টাৰ মাৰ্কছ দিয়া নাই ষ্টাৰ মাৰ্কছ দিয়াবিলাক আপোনালোকৰ কাৰণে খুব দৰকাৰী হ'ব ৰিলেশ্যনশ্বিপ কি হয় সেইটো আপোনালোকক বিচাৰিছে যদি আপোনালোকে ইয়াত ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত কি হয় আপোনালোকে যাৰ যোনে আবেদন কৰিছে তেওঁৰ আপুনি কি হয় চ' সেইটো আপোনালোকে দিব তাৰপিছত ৰিলেটিভ নেম আত্মীয়ৰ নামটো আপুনি দি দিব অৰ্থাৎ আপোনাৰ নামটো বা সাধাৰণতে যি ৰিলেটিভৰ নাম সেইটো আপুনি ইয়াত দিব চ'ৰ্চ অফ ইনকাম উপাৰ্জনৰ উৎসটো দি দিব জীৱিকাটো দিব আৰু মুঠ বাৰ্ষিক উপাৰ্জন কিমান সেইটো আপোনালোকে ইয়াত দিব লাগিব ইয়াৰ পিছত পাৰ্মানেণ্ট এড্ৰেছ যি আছে আপোনালোকৰ এড্ৰেছ সম্পূৰ্ণ আপোনালোকে দিব ইয়াত প্ৰথম যিটো হাৰি আছে এড্ৰেছ লাইন সেইটো দিব এড্ৰেছ লাইন 2টো আপোনালোকে নিদিলেও হ'ব 1টো দিব লাগিব ষ্টেটটো আপোনালোকে চিলেক্ট অট'মেটিক হৈ থাকিব এইটো আপোনালোকে কৰিব নালাগে তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব কোন ডিষ্ট্ৰিক্টৰ হয় সাব ডিভিজন কি হয় মহকুমা সেইটো আপোনালোকে দিব চাৰ্কুল অফিচ আপোনালোকে কোনটো চাৰ্কুলৰ হয় সেইটো আপোনালোকে দিব লাগিব মৌজা কি গাঁও কি থানা কি পোষ্ট অফিচ কি পিনক'ড কি এই গোটেই ডিটেইলছখিনি আপোনালোকে যেতিয়া ইনক্লুড কৰি ল'ব ইয়াত ইনক্লুড কৰাৰ পাছত আপোনালোকে গুচি যাব নেক্সট সেভ এণ্ড নেক্সটত যেতিয়া যাব তাত আপোনালোকক বিচাৰিব আপোনালোকৰ ডকুমেণ্টছকেইটা চ' আপোনালোকে ডকুমেণ্টছকেইটা সাধাৰণতে যিকেইটা মই ডকুমেণ্টছ আপোনালোকক ক'লোঁ সেই ডকুমেণ্টছকেইটা আপোনালোকে ইয়াত দিব লাগিব আৰু সেই ডকুমেণ্টছকেইটা আপলোড কৰাৰ পিছত আপোনালোকৰ এই গোটেই প্ৰচেছটো সম্পূৰ্ণ হৈ যাব আৰু আপোনালোকলৈ এখন কাগজ ৰেফাৰেঞ্চ হিচাপে আপোনালোকৰ এখন কাগজ সাধাৰণতে আহিব আৰু সেই কাগজখন আপোনালোকে ৰাখিব যদিহে আপোনালোকৰ সাধাৰণতে সেই কাগজখন আপোনালোকৰ কাৰণে দৰকাৰী হ'ব আপোনালোকে এটা ৰিচিপ্টটো ওলাব সেই ৰিচিপ্টখন আপোনালোকে দিব পাৰিব আৰু সেই ৰিচিপ্টখন আপোনালোকে থৈ দিব কাৰণ আপোনালোকৰ সেই ৰিচিপ্টখনে সাধাৰণতে আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত হেল্প ল'ব আৰু পিছত যেতিয়া এই চাৰ্টিফিকেটখন উলিওৱাৰ ক্ষেত্ৰত আপোনালোকৰ সেই ৰিচিপ্টখনত এটা যিটো নাম্বাৰ থাকে সেই নাম্বাৰটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আচলতে গোটেই যিখন আপোনালোকৰ মেইন ইয়াৰ কপিটো সেইটো আপোনালোকৰ আহি যাব কিন্তু এটা কথা মন কৰিব যেতিয়া আপোনালোকৰ প্ৰধান যিটো ইনকম চাৰ্টিফিকেটখন আহিব সেইটো আপোনালোকে কম্পিউটাৰৰ পৰা উলিয়াব কম্পিউটাৰৰ পৰা যেতিয়া উলিয়াব আচলতে আপোনালোকৰ তাত সুবিধা কি হ'ব তাত এটা টিক মাৰ্ক দিব সেই টিক মাৰ্কটো আচলতে কম্পিউটাৰৰ যিবিলাক কম্পিউটাৰতহে সাধাৰণতে সেইটো কৰিব পৰা যায় চ' সেইটো কাৰণে আপোনালোকে বিভিন্ন যিবিলাক কেফে আছে বা যিবিলাক সাধাৰণতে কম্পিউটাৰ দোকান আছে তাত গৈ আপোনালোকে ক'ব আপোনালোকৰ যিখন ৰিচিপ্ট সেইখন দি দিব তেওঁলোকে ৰিচিপ্টখন মৰাৰ লগে লগে আপোনালোকৰ গোটেই যিটো ডিটেইলছ বা আপোনালোকৰ যিখন চাৰ্টিফিকেট সেইখন সাধাৰণতে আহি যাব ইনকম চাৰ্টিফিকেটখন আহি যাব আৰু তেওঁলোকে তাৰ পৰা প্ৰিণ্ট আউট কৰি আপোনালোকলৈ আগবঢ়াব পাৰিব কিন্তু এটা কথা মন কৰিব ইয়াত যিখিনি ডিটেইলছ আপোনালোকে দিব যাতে ভালদৰে দিয়ে গোটেই ডিটেইলছখিনি আপোনালোকে ভালদৰে চাই চিতি দিব আৰু ইয়াত যাতে ভুল নহয় আৰু যিখিনি ডকুমেণ্টছ সাধাৰণতে আপোনালোকে আপলোড কৰিব ডকুমেণ্টছখিনিৰ ক্ষেত্ৰত সদায় মনত ৰাখিব সেই ডকুমেণ্টছখিনি যাতে ভাল প্ৰিণ্ট হয় ভাল আচলতে স্কেনিং কৰি আপোনালোকে দিয়ে আৰু লগতে যিখিনি যিমান বিচাৰিছে সাইজটো যিমান বিচাৰিছে বা লেংথ যিমান বিচাৰিছে সেই সিমান পৰ্যায়ৰহে আপোনালোকে দিবলৈ চেষ্টা কৰিব যদি আপোনালোকে নিজাববীয়াকৈ মোবাইলত নোৱাৰে তেতিয়াহ'লে আপোনালোকে কোনোবা কেফেত বা কোনোবা কম্পিউটাৰ দোকানত গৈ তাত যদি আপোনালোকে কয় নিশ্চয় তেওঁলোকেও হেল্প কৰিব তেওঁলোকে উলিয়াই দিব আপোনালোকক আৰু যদি আপোনালোকে নিজাববীয়াকৈ পাৰে তেতিয়াহ'লে আপোনালোকে মোবাইলৰ পৰাও ইয়াত এপ্লাই কৰিব পাৰে ইয়াত কোনো ধৰণৰ আপোনালোকৰ অসুবিধা হ'ব নালাগে চ' এইখিনি আছিল আপোনালোকৰ কাৰণে ইনকম চাৰ্টিফিকেটৰ ওপৰত বিশেষ ধৰণৰ আপোনালোকক ক'বৰ বাবে আৰু এইটো এপ্লাই কৰাৰ পিছত সাধাৰণতে আপোনালোকৰ কিছুসকলৰ 15 দিনো লাগে কিছুসকলৰ 30 দিন লাগে চ' অকণমান সময়টো ইফাল সিফাল হ'ব পাৰে কিন্তু অকণমান সময় ইফাল সিফাল হ'লেও কিন্তু আপোনালোকৰ এই চাৰ্টিফিকেটখন সাধাৰণতে আপোনালোকৰ 30 দিনৰ সময়সীমাৰ ভিতৰতে আপোনালোকে হয়তো পাই যাব তাত কোনো ধৰণৰ চিন্তা কৰিব লগা নাথাকে আৰু যদি আপোনালোকে ইয়াত সেই সময়ছোৱাত নাপায় তেতিয়াহ'লে আপোনালোকে তাত আপোনালোকৰ যিখন ৰেফাৰেঞ্চ কোড থাকিব ৰেফাৰেঞ্চ নাম্বাৰটো দি কিনে আপোনালোকে চাব পাৰে ক'ত পাইছে কি কথা আৰু কেনেকৈ চাব সেইটো যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব মই আপোনালোকক তাৰ ওপৰতো এটা ভিডিঅ' বনাই দি দিম চ' আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ এইখিনি জনাই এই ভিডিঅ'টো আমি বিদায় মাগিছোঁ ধন্যবাদ